আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ 43তম জন্মবাৰ্ষিকী। জননায়ক জনৰ উপজা দিনৰ উপলক্ষে অসমৰ বিভিন্ন জিলা কমিটিৰ লগতে গোলাঘাট জিলা কংগ্ৰেছে পবিত্ৰ ভাদ মাহত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ তেখেতৰ উত্তৰোত্তৰ কামনা কৰি সুস্বাস্থ্য প্ৰদানৰ হেতু শৰাই নবৈটো আগবঢ়াই গোলাঘাট জিলা কংগ্ৰেছে। গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি মদন বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য তথা গোলাঘাট জিলা কংগ্ৰেছৰ যুৱ নেতা দীপাংকৰ বৰা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভানেত্ৰী সাগৰিকা বৰা, অসম প্ৰদেশ কংগ্ৰেছৰ অবিচি চেলৰ উপাধ্যক্ষ পৰাণ শইকীয়া, গোলাঘাট জিলাৰ তথ্য সামাজিক মাধ্যমৰ অধ্যক্ষ পাপুল শইকীয়া উপস্থিত থাকে। ফৰকাটিঙৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, MT নিউজ। সভাপতি আমাৰ সকলোৰে প্ৰিয় নেতা তথা ভাৰতবৰ্ষৰ লোকসভাৰ উপসভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি 44তম আজি জন্মদিন। এই শুভ দিনত আমি বিশেষকৈ আজিৰ দিনত গোলাঘাটৰ সমূহ কংগ্ৰেছে জিলা কংগ্ৰেছ তথা মহিলা কংগ্ৰেছ বা সমূহ ভাতৃভগ্নী কংগ্ৰেছ দলে আমি গৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ দীৰ্ঘায়ু হওক, তেওঁ ভৱিষ্যত আমাৰ অসম তথা ভাৰতবৰ্ষৰ এজন নক্ষত্ৰ হৈ থাকক। কাৰণ আমি সকলোৱে অসম তথা ভাৰতবৰ্ষই তেওঁলৈ সদায় চাই আছে, যাতে তেখেতে অসমৰ নেতৃত্ব লৈ অসমৰ এজন মুখ্যমন্ত্ৰী হিচাপে যাতে অসমখনত শান্তি সম্প্ৰীতি ঘূৰাই আনিব পাৰে, উন্নয়ন ঘূৰাই আনিব পাৰে, আমি তেওঁৰ ওপৰত আশা ৰাখিছোঁ। গতিকে সেইকাৰণে আজি আচলতে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত শৰাই আগবঢ়াই শৰণাপন্ন হৈছোঁ যে তেওঁ ভৱিষ্যত উজ্জ্বল হওক, দীৰ্ঘায়ু হওক, আৰু লগতে আজি গোলাঘাট জিলা কংগ্ৰেছ তৰফৰ পৰা তেওঁ জন্মদিনৰ বহুত বহুত শুভেচ্ছা আমি যাচিলোঁ। ধন্যবাদ। আজি আমাৰ এই কংগ্ৰেছ পৰিয়ালৰ কাৰণে খুব এটা শুভ দিন। আজি আমাৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ আজি জন্মদিন 43তম। তেখেতৰ জন্মদিনত আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আৰু আমাৰ সমূহ জিলা কংগ্ৰেছৰ সতীৰ্থক লগত লৈ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত এই পবিত্ৰ মাহত তেখেতৰ জন্মতিথিত আমি শৰাই এভাগি আগবঢ়াওঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ অনাগত ৰাজনৈতিক সামাজিক দিনত তেওঁ যে উত্তৰণ হয় আৰু তেওঁ সুস্বাস্থ্য কামনা কৰোঁ। ধন্যবাদ। Hey,